কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ তিনিটা কাম। এটা হ'ল চান্দা দুষ্কৃতি, দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় বস্তুটো হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট। আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এইবাৰ দুটা ভয়াৱহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে। অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে। আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে। 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে, চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান। এতিয়া সেই 300টা বটলিফ ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে। তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে, নম্বৰ 1। 2 নম্বৰ, তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলিফ ফেক্টৰীবিলাক বন্ধ কৰি দিব। এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বটলিফ ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে, তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া, এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলিফ ফেক্টৰীবিলাকে তৈয়াৰ কৰা যিটো মেড-টি, যিটো চাহপাত আমি খাওঁ, সেই চাহপাতটোত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানে যে বটলিফ ফেক্টৰীও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে ডাঙৰ যিবিলাক কোম্পানী আছে সেই কোম্পানীৰ ফেক্টৰীবিলাকেও ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনে। আপোনালোকে সকলোৱে জানে যে কেমিকেল ফাৰ্টিলাইজাৰ বা কেমিকেল অন্য যি পেষ্টিচাইড, সেই পেষ্টিচাইডবিলাক ডাঙৰ বাগানেও ব্যৱহাৰ কৰে, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও ব্যৱহাৰ কৰে। কিন্তু ডাঙৰ বাগানৰ ফেক্টৰীবিলাকৰ চাহপাতবিলাকৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে আৰু সৰু বাগানৰ যিবিলাক চাহপাত, সেই চাহপাতবিলাকৰ সাংঘাতিক ধৰণৰ ৰাসায়নিক অৱশিষ্ট আছে বুলি কৈ সৰু চাহ বাগানৰ যিবিলাক বটলিফ ফেক্টৰীৰ যিবিলাক যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো কিনিবৰ কাৰণে তেওঁলোকে নিকিনো বুলি কৈছে, 1 নম্বৰ কথা। বা তেওঁলোকৰ এই যিটো আপোনাৰ কি হয়, চাহপাতৰ যিটো আমাৰ কি বুলি কয়, এইটো চাহপাত বিক্ৰী কৰিবৰ কাৰণে যিটো ছিষ্টেম আছে, কি কয়, নিলাম, সেই নিলাম ব্যৱস্থাটো বন্ধ কৰি দিয়াৰ ভাবুকি দিছে।